মাটিমাহেৰে বাহৰ গাজৰ খাৰ তৰকাৰীখন মই সাজেষ্ট কৰিম আপুনি এবাৰ হলেও ৰান্ধি খাই চাব। কচক কচককে উঠে বাহৰ গাজ কেইডোখৰ ইমানেই সোৱাদ ভৰা হয় নহয়। এইখন তৰকাৰী মোৰ আইতাই বহুত সুন্দৰ ৰান্ধিছিল। তাৰ পিছতে মাহঁতৰ পৰাই আমি শিকিছো। বাহৰ গাজটো ভালদৰে চুচ এৰুৱাই লৈ একেবাৰে কোমল আগৰ অংশটো কাটি ধুই ললো। ধুই লোৱাৰ পিছতে মিহি মিহিকৈ কাটি লৈছো। দেখিছেনে? এনেকুৱা পাতলীয়াকৈ কাটিলে প্ৰেছাৰ কুকাৰত দিলে সুন্দৰকৈ সিজিব। ইমানখিনি লৈছো। মাটিমাহ যোৱাকালি ৰাতিয়ে তিয়াই ৰাখিছিলো। বাকলি এৰাই লৈ প্ৰেছাৰ কুকাৰত দিলো। এতিয়া দি দিম গাজখিনি। গাজখিনি দিয়াৰ পিছতে ইয়াত দি দিম এতিয়া আদা বটা। তাৰ পিছতে এয়া নিমখ দিলো। পানী 3 কাপ মান দিছো। দি এতিয়া সিজাই লম। কেৰাহীত তেল পাতি লৈ কুটা নহৰু আৰু জলকীয়া দিছো। তাৰ পিছতে প্ৰেছাৰ কুকাৰত সিজাই লোৱা মাটিমাহ আৰু গাজ দিলো। খাবলে বহুত বেছি সোৱাদ ভৰা হয়। সঁচাই কৈছো, যদি নাই খোৱা এবাৰ খাই চাব দেই। উতল আহিলত এতিয়া খাৰ দিলো। খাৰৰ পৰিমাণটো দেখিলে নহয়, সৰু বাতিৰে এবাতি দিছো। তাৰ পিছতে এতিয়া ঢাকন মাৰি থৈ দিম প্ৰায় 6-7 মিনিট মান সময়। এই ঢাকনটোতে এবাৰতে হৈ যাব, যিহেতু আমি সিজাই লৈছো। দেখিছেনে সুন্দৰকৈ হৈ আহিলে। ইমানেই সোৱাদ ভৰা হয়। মই খাই বহুত ভাল পাওঁ। গাজ কেইডোখৰ চুবাবলৈকে ইমানেই সোৱাদ ভৰা হয় নহয়। পৰিবেশন কৰি